নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আমাৰ ঘৰৰ চিৰিৰ কাষৰ খালী ঠাইসমূহ। সাধাৰণতে আমি যেতিয়া ঘৰ নিৰ্মাণ কৰোঁ তেতিয়াহ'লে আমি চিৰি ব্যৱহাৰ কৰোঁ। এই চিৰিৰ খালী ঠাই দেখা যায়। বৰ্তমান সময়ত মানুহে অট্টালিকাত বাস কৰে বা বিল্ডিং বনায় আৰু বিল্ডিঙৰ কাষৰ যেতিয়া চিৰি বনায় সেই চিৰিৰ কাষত কিছুমান খালী ঠাই থাকে। এই খালী ঠাইসমূহত মানুহে বিভিন্ন ধৰণৰ বস্তু ৰাখে, কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি তাত কিছুমান বস্তু ৰখাটো একেবাৰে অশুভ হয়। আজি আমি আলোচনা কৰিম বাস্তুশাস্ত্ৰ অনুসৰি কি কি বস্তু ৰাখিব নালাগে বা সেইসমূহ ৰাখিলে আমাৰ ঘৰত কেনেধৰণে নিগেটিভ এনাৰ্জি প্ৰবাহিত সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথম কথা হ'ল পূজাঘৰ। বহুত মানুহে চিৰিৰ কাষৰ খালী ঠাইসমূহত পূজাঘৰ নাইবা গোঁসাইৰ আসন নাইবা গোঁসাইৰ ফটো ৰাখি তাতে পূজা কৰাৰ ব্যৱস্থা কৰে। বাস্তুশাস্ত্ৰ অনুসৰি তেনেকুৱা কৰা একেবাৰে অশুভ হ'ল। যদি তেনে ঠাইত আমি পূজাঘৰ নিৰ্মাণ কৰি পূজা পাঠ কৰোঁ তেতিয়াহ'লে আমাৰ ঘৰত কোনো শুভ শক্তি প্ৰৱেশ নকৰে, সেইটো একেবাৰে অশুভ হয়। ইয়াৰ ফলত আমাৰ দৰিদ্ৰতা বৃদ্ধি হ'ব, মানসিক অশান্তিৰ লগতে স্বাস্থ্যহানি হোৱাৰ আশংকা সূচায়। গতিকে তেনেকুৱা কাম আপোনালোকে কেতিয়াও নকৰিব। ইয়াৰ পিছত আহিলে ৰান্ধনী ঘৰ। বহুতে চিৰিৰ কাষৰ খালী ঠাইসমূহত ৰান্ধনী ঘৰ হিচাপে ব্যৱহাৰ কৰে। বাস্তুশাস্ত্ৰ অনুসৰি সেইটো একেবাৰে অশুভ হয়। যদি তেনেকুৱা ঠাইত ৰান্ধনী ঘৰ নিৰ্মাণ কৰি খাদ্য প্ৰস্তুত কৰা হয় তেতিয়াহ'লে সেই খাদ্যই কেতিয়াও শুভ শক্তি প্ৰদান নকৰে আৰু সেই খাদ্য খালে ঘৰত যিসকল ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যহানি হ'ব, লগতে গৃহত দৰিদ্ৰতা অহাৰ সম্ভাৱনা সূচায়। গতিকে এই বাস্তুশাস্ত্ৰ অনুসৰি এইটো একেবাৰে অশুভ হয়। ড্ৰয়িং ৰুম বা বহাঘৰ। বহুত মানুহে চিৰিৰ কাষৰ খালী ঠাইখিনিত ড্ৰয়িং ৰুম বা বহাঘৰ হিচাপত ব্যৱহাৰ কৰে আৰু তাত আপোনাৰ সোফা ছেট ৰাখি মানুহৰ বহাৰ ব্যৱস্থা কৰে। বাস্তুশাস্ত্ৰ অনুসৰি যদি এইটো ঠাইত বহা ব্যৱস্থা কৰা হয় তেতিয়াহে আলহী বা গৃহস্থ কাৰো পক্ষে শুভ নহয়। ইয়াৰ ফলত গৃহত কাজিয়া পেচাল হোৱাৰ সম্ভাৱনাটো অধিক আৰু যিসকল ব্যক্তি বা আলহী আপোনাৰ ঘৰত আহি সেই জেগাত বহিব আপোনালোকৰ প্ৰতি সেই মানুহৰ কেতিয়াও শুভ ভাৱ নাথাকে। ইয়াৰ পিছত আহিলে বিচনা। আমি দেখা পাইছোঁ যে বহুত মানুহে চিৰিৰ তলৰ খালী ঠাইসমূহত বিচনা ৰখা দেখা যায় আৰু তাত শোৱা ব্যৱস্থা কৰে। বাস্তুশাস্ত্ৰ অনুসৰি এইটো একেবাৰে অশুভ হয়। যদি তেনেকুৱা ঠাইত বিচনা ৰাখি শোৱা ব্যৱস্থা কৰে তেতিয়াহ'লে গৃহস্থৰ স্বাস্থ্যহানি, মানসিক অশান্তি আৰু টোপনিত যথেষ্টখিনি সমস্যা দেখায়। গতিকে এইটো কৰা একেবাৰে অশুভ হয়। ইয়াৰ পিছত আহিলে পঢ়া ৰুম। বহুত মানুহে এই খালী ঠাইসমূহত পঢ়া টেবুল ৰাখি তাত ল'ৰা ছোৱালীক পঢ়িব দিয়ে। বাস্তুশাস্ত্ৰ অনুসৰি তেনেকুৱা ঠাইত পঢ়া ঘৰ বা পঢ়া টেবুল ৰখাটো একেবাৰে অশুভ হয়। ইয়াৰ ফলত এই বিদ্যাৰ্থীৰ বিদ্যাত অৱনতি, লগতে চঞ্চলতা বৃদ্ধি আৰু তেওঁলোকৰ মনত ৰখা শক্তি কমি যায়। গতিকে তেনেকুৱা কৰা একেবাৰে অশুভ হয়। ইয়াৰ পিছত আহিলে বাথৰুম। বহুত মানুহে চিৰিৰ কাষৰ খালী ঠাইখিনিত বাথৰুম নিৰ্মাণ কৰি তাত ব্যৱহাৰ কৰে। বাস্তুশাস্ত্ৰ অনুসৰি এইটো একেবাৰে অশুভ হয়, কাৰণ এইটো ঠাইত যদি বাথৰুম নিৰ্মাণ কৰা হয় তেতিয়াহ'লে গৃহস্থৰ ঘৰত নিগেটিভ এনাৰ্জি প্ৰবাহিত হয়, যাৰ ফলত সেই ঘৰত বসবাস কৰা মানুহৰ স্বাস্থ্যহানি, মানসিক অশান্তি, টকা পইচা হানিৰ লগতে গৃহত হাই কাজিয়া পেচাল হ'ব পাৰে। গতিকে বাস্তুশাস্ত্ৰ অনুসৰি এইটো একেবাৰে অশুভ হয়, অৰ্থাৎ এইটো ঠাইত বাথৰুম নিৰ্মাণ কৰিব নালাগে। এইখিনি আছিলে আমাৰ চিৰিৰ কাষৰ খালী ঠাইসমূহত কি কি বস্তু ৰাখিব নালাগে। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। আমি আলোচনা কৰিম চিৰিৰ তলৰ খালী ঠাইত কি বস্তু ৰাখিলে আমাৰ বাবে শুভ হয়। আজিলৈ ইমানে। ধন্যবাদ। ওম নমঃ শিৱায়।